মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত তোমালোকৰ শ্ৰেণীৰ পাঠদানত ব্যাঘাত জন্মিছে আৰু সেইবাবে তোমালোকৰ পাঠদানৰ ক্ষেত্ৰত যিখিনি ক্ষতি হৈছে সেই ক্ষতি আমি পাৰ্যমানে পূৰণ কৰিবৰ বাবে অনলাইনৰ যোগেদি পাঠদান কৰিবলৈ আগবাঢ়িছোঁ। আজি মই তোমালোকক সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয়টো পাঠ অৰ্থাৎ অধ্যায় নম্বৰ 2 আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে সমাজ বিজ্ঞানৰ বহি আৰু ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান বিষয়ৰ কিতাপখন উলিয়াই লোৱা। মই তোমালোকক প্ৰতিটো বিষয়ৰ এটি চমুকৈ আভাস দি যাম আৰু প্ৰয়োজনীয় যিখিনি বিষয়, গুৰুত্বপূৰ্ণ বিষয়বিলাক তোমালোকে বহীত লিখি লওক। পাঠটোৰ নাম হৈছে আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ পাঠটোৰ লগত সংগতি থকা কিছুমান বিষয় কৈ ল'ব বিচাৰিছোঁ যে আন্তৰ্জাতিক সংস্থা এটা গঠন হোৱাৰ প্ৰয়োজনীয়তা কিয় হ'ল। তোমালোকে নিশ্চয় আগৰ শ্ৰেণীত পাই আহিছা যে পৃথিৱীত প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনত আৰু এই প্ৰথম বিশ্বযুদ্ধই সমগ্ৰ পৃথিৱীতে দেশবিলাকৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল, অশান্তিৰ সৃষ্টি কৰিছিল, এটা অশান্তি পৰিৱেশ আনিছিল। তাৰ ফলস্বৰূপে দেশবিলাকৰ মাজত যোগাযোগ ব্যৱস্থা অৰ্থাৎ তেওঁলোকৰ মাজত যিখিনি আন্তৰ্জাতিক সম্পৰ্ক, দেশবিলাকৰ অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে বিভীষিকাৰ সৃষ্টি হৈছিল। আৰু তেনে পৰিস্থিতিত সেই সময়ৰ বিশ্বৰ কিছুমান শক্তিশালী তথা সেই সময়ৰ যিখিনি প্ৰতিপত্তিশালী ধনী দেশ কিছুমানে, যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ৰাছিয়া আদি দেশসমূহৰ প্ৰতিনিধিয়ে লগ লাগি একোটা সংস্থা গঠন কৰি পৃথিৱীত পুনৰ এই যুদ্ধৰ যি বিভীষিকা এইটো নাইকিয়া কৰি এক শান্তিৰ বাতাবৰণ ঘূৰাই আনিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল। আৰু তেনে পৰিস্থিতিতে
তেনে বাতাবৰণৰ মাজতে বিশ্বত এটা আন্তৰ্জাতিক সংগঠন তথা সংস্থাৰ জন্ম হৈছিল আৰু এই সংস্থাটোৰ জন্মৰ আঁৰত কিছু কথা আছে যে যেতিয়াই জাতিসমূহ অৰ্থাৎ দেশসমূহৰ মাজত বিভীষিকাৰ সৃষ্টি হৈছিল তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি কিছুমান ৰাষ্ট্ৰই আগবাঢ়ি আহি তেওঁলোকে আলোচনাৰ মাধ্যমেৰে প্ৰতিনিধিসকলে আহি আগবাঢ়ি আহি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে পৃথিৱীত কেনেকৈ শান্তি স্থাপন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰি অৱশেষত দেশসমূহৰ মাজত এখন সন্ধি স্বাক্ষৰ কৰিছিল আৰু সেই সন্ধিখনেই হৈছে বা সন্ধিখনৰ নামেই হৈছে ভাৰ্চাই সন্ধি। তোমালোকে মনত ৰখা পইণ্টত নোট কৰি ল'বা। প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনত আৰু এই বিশ্বযুদ্ধৰ লগত সংগতি ৰাখি অৰ্থাৎ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে দেশসমূহৰ প্ৰতিনিধিসকলে এখন সন্ধিত স্বাক্ষৰ কৰিছিল মই কৈছোঁ ইতিমধ্যে আৰু সেই সন্ধিখনৰ নাম হৈছে ভাৰ্চাই সন্ধি। আৰু এই ভাৰ্চাই সন্ধিখন স্বাক্ষৰিত হৈছিলে 1919 চনত। অৰ্থাৎ আমি এটা কাম কৰোঁ যে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত আৰু এই 1914 চনৰ পৰা আৰম্ভ কৰি 1919 চনলৈকে দীঘলীয়া সময় আৰু এই সময়ছোৱাখিনিত যুদ্ধ চলি আছিল আৰু যুদ্ধ চলি থকাৰ সময়ছোৱাতে ৰাষ্ট্ৰসমূহে একগোট হৈ সেই সময়ৰ ৰাষ্ট্ৰসমূহে একগোট হৈ তেওঁলোকে শান্তিৰ বাতাবৰণ কঢ়িয়াই আনিবৰ কাৰণে যি ভাৰ্চাই সন্ধি স্বাক্ষৰিত কৰিছিল ইয়াৰ উদ্দেশ্য আছিল যাতে এই ভাৰ্চাই সন্ধিৰ যোগেদি তেওঁলোকে পৃথিৱীত যুদ্ধৰ যদি বিভীষিকা এইটো নাইকিয়া কৰিব পাৰে আৰু পৃথিৱীত যাতে পুনৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। আৰু ৰাষ্ট্ৰসমূহে অৱশেষত ভাৰ্চাই সন্ধিত স্বাক্ষৰ কৰিলে আৰু স্বাক্ষৰ কৰি এই ভাৰ্চাই সন্ধিৰ ভিত্তিতে 1920 চনত 1919 চনত স্বাক্ষৰ কৰা ভাৰ্চাই সন্ধিৰ ভিত্তিত 1920 চনত পৃথিৱীত প্ৰথমটো আন্তৰ্জাতিক সংস্থা জন্ম হৈছিল আৰু সেই সংস্থাটোৰ নামেই হৈছে জাতিসংঘ। গতিকে জাতিসংঘ নামৰ পৃথিৱীৰ প্ৰথমটো আন্তৰ্জাতিক সংস্থাৰ সৃষ্টি হৈছিল বা জন্ম হৈছিল 1920 চনত ভাৰ্চাই সন্ধিৰ ভিত্তিত। বুজি পাইছে তোমালোকে নিশ্চয়? আৰু এই জাতিসংঘ প্ৰতিষ্ঠা হোৱাৰ লগে লগে জাতিসংঘই নিজৰ দায়িত্ব লৈ তেওঁলোকে পৃথিৱীত পুনৰ শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। এই জাতিসংঘৰ কিছুমান নিৰ্দিষ্ট উদ্দেশ্য আছিল আৰু ইয়াৰ এটা মূল উদ্দেশ্য হৈছে পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰা, শান্তি শৃংখলা ৰক্ষা কৰা। গতিকে জাতিসংঘৰ মূল উদ্দেশ্য হ'ব পৃথিৱীত শান্তি শৃংখলা ৰক্ষা কৰা।
আৰু এই উদ্দেশ্য আগত ৰাখি মূলতঃ এই উদ্দেশ্য আগত ৰাখি অন্যান্য কিছুমান উদ্দেশ্য আছিল জাতিসমূহৰ মাজত অৰ্থাৎ ৰাষ্ট্ৰসমূহৰ মাজত যাতে নিৰাপত্তা ৰক্ষা কৰিব পাৰি, তেওঁলোকৰ মাজত যাতে একতা বৃদ্ধি কৰিব পাৰি, এনেধৰণৰ অন্যান্য উদ্দেশ্য আছিল। কিন্তু মূল উদ্দেশ্য আছিল তেওঁলোকে শান্তি প্ৰতিষ্ঠা কৰিব, যিহেতু প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাৰ পৰা তেওঁলোকে মুক্ত কৰিব বিচাৰিছে ৰাষ্ট্ৰসমূহ জাতিসমূহ। আৰু এনেদৰে পৃথিৱীত পুনৰ শান্তি প্ৰতিষ্ঠা হৈ ৰাষ্ট্ৰসমূহৰ মাজত পুনৰ শান্তি শৃংখলা অব্যাহত হৈ সময় অতিবাহিত হৈ গ'ল। আৰু এনেদৰে পাৰ হৈ যোৱাৰ কিছু বছৰৰ পিছতে পুনৰ ৰাষ্ট্ৰসমূহৰ মাজত বিশেষকৈ সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াতে এটা কথা মই তোমালোকক জনাই থোৱাটো ভাল হ'ব যে এই জাতিসংঘ অনুষ্ঠানটোৰ যিবিলাক সদস্য ৰাষ্ট্ৰ আছিল সেই সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ছোভিয়েট ৰাছিয়া আদি দেশসমূহৰ ভিতৰত প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই জাতিসংঘৰ যিখন সংবিধান আছিল সেই সংবিধানখনতে উল্লেখ আছিল যে পৃথিৱীত শান্তি প্ৰতিষ্ঠা ৰক্ষা কৰিব লাগিব, অৰ্থাৎ সকলো ৰাষ্ট্ৰই মানি চলিব লাগিব, ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা প্ৰদান কৰা হ'ব। আৰু এনেধৰণৰ যিবিলাক উদ্দেশ্য বা লক্ষ্য আগত ৰাখি জাতিসংঘ প্ৰতিষ্ঠা হৈছিল, এটা সময়ত বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই জাতিসংঘৰ চনদত অৰ্থাৎ সংবিধানত উল্লেখ কৰা সেই নীতি নিয়মসমূহ বা উদ্দেশ্য বা লক্ষ্যসমূহ তেওঁলোকে অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই মানিবলৈ অবাধ্য হোৱাৰ দৰে হৈছিল। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ যিটো প্ৰতিপত্তি সেইটো দেখুৱাই জাতিসংঘক গুৰুত্ব নিদিয়াকৈ ৰাষ্ট্ৰসমূহৰ মাজত পুনৰ দমন নীতি চলাবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই বিশেষকৈ এই ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত আক্ৰমণ নগে আদি কৰি যুদ্ধৰ পৰিৱেশ পুনৰ সৃষ্টি কৰিলে। তেনে ক্ষেত্ৰত অন্যান্য ৰাষ্ট্ৰসমূহে পিছ হুহকি নাথাকি পুনৰ যুদ্ধৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰিলে। আৰু তেনে পৰিপ্ৰেক্ষিতত জাতিসংঘৰ যি উদ্দেশ্য লক্ষ্য আছিল এইবিলাক অৰ্থহীন হৈ পৰিল। ফলস্বৰূপে ৰাষ্ট্ৰসমূহৰ মাজত পুনৰ 1914 চনৰ যি পৰিৱেশ, যিটো যুদ্ধৰ পৰিৱেশ পুনৰ যেন আকৌ ঘূৰি আহিল তেনেকুৱা এটা অনুভৱ হ'ল। আৰু সেই যুদ্ধৰ পৰিৱেশটো আকৌ এদিন ঘূৰি আহি আৰু সেই সময়ছোৱা হৈছে 1939 চন। অৰ্থাৎ 1939 চনত পুনৰ এখন যুদ্ধ আৰম্ভ হ'ল। আৰু সেই যুদ্ধখন হৈছে দ্বিতীয় বিশ্বযুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধ অৰ্থাৎ ৰাষ্ট্ৰসমূহৰ মাজত পুনৰ আইন শৃংখলা শান্তি শৃংখলা ব্যাহত হ'ল। আৰু ব্যাহত হোৱাৰ ফলস্বৰূপে পুনৰ পৃথিৱী বিশ্বত দ্বিতীয় এখন বিশ্বযুদ্ধ আৰম্ভ হ'ল 1939 চনত। আৰু তাৰ ফলস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে জাতিসংঘ নামৰ অনুষ্ঠানটো ভাঙি গ'ল, অৰ্থাৎ পতন ঘটিল। জাতিসংঘ পতন হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে দ্বিতীয় বিশ্বযুদ্ধই পুনৰ বিভীষিকাৰ সৃষ্টি কৰিবলৈ ধৰিলে। আৰু এই যুদ্ধ যেনেকৈ আমি এটা কথা গম পালোঁ যে 1914 চনৰ পৰা 1919 চনলৈকে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ'ল আৰু চলিলে। আৰু চলাৰ পিছতে 20 চনত জাতিসংঘ প্ৰতিষ্ঠা হোৱাৰ লগে লগে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰিল। ঠিক তেনেকৈ 1920 চনৰ পৰা 1939 চনলৈকে আৰম্ভণিলৈ পৃথিৱীত এনেদৰে শান্তি প্ৰতিষ্ঠাৰ পিছত জাতিসংঘৰ নেতৃত্বত পুনৰ জাতিসংঘ পতন ঘটিল। আৰু পতন ঘটি বিশ্বত আকৌ এখন নতুন যুদ্ধৰ সৃষ্টি হ'ল, দ্বিতীয় বিশ্বযুদ্ধ।
আৰু এই দ্বিতীয় বিশ্বযুদ্ধখন আৰম্ভ হ'ল 1939 চনত। ফলস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধই পুনৰ একে বিভীষিকাৰ সৃষ্টি কৰিলে প্ৰথম বিশ্বযুদ্ধৰ দৰে। অৰ্থনৈতিক ক্ষেত্ৰতেই হওক, সামাজিক ক্ষেত্ৰতেই হওক, সমগ্ৰ বিশ্বতে দেশসমূহৰ মাজত পুনৰ বিভীষিকাৰ সৃষ্টি কৰিলে। শান্তি শৃংখলা ব্যাহত হ'ল, অৰ্থনৈতিক পৰিৱেশ বিপৰ্যস্ত হৈ পৰিল। ফলস্বৰূপে এনেদৰে যুদ্ধ চলি থকাৰ সময়ছোৱাতে 1900 এটা কথা মনত কৰিবা, এই বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধখন 1939 চনৰ পৰা আৰম্ভ হৈছিল তোমালোকৰ 1945 চনত। আৰু এই দীঘলীয়া সময়ছোৱাত তোমালোকৰ পিছত উল্লেখ কৰিম, দীঘলীয়া সময়ছোৱাত পৃথিৱীৰ দেশসমূহৰ মাজত যে বিভীষিকাৰ সৃষ্টি হৈছিল, তেনে বিভীষিকা যাতে আকৌ নাইকিয়া কৰিব পাৰি, পৃথিৱীত যাতে আকৌ শান্তি শৃংখলা অব্যাহত ৰাখিব পাৰি, অৰ্থনৈতিক পৰিৱেশ ৰাষ্ট্ৰসমূহৰ মাজৰ যিটো অৰ্থনৈতিক বিভীষিকা, যিটো সমস্যা, অৰ্থনৈতিক বিপৰ্যস্ত পুনৰ ঘূৰাই আনিব পাৰি, সেই উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি ৰাষ্ট্ৰসমূহে পুনৰ একগোট হ'বলৈ আৰম্ভ কৰিব। প্ৰতিনিধিসকলে একগোট হ'বলৈ আৰম্ভ কৰিলে, যাতে পৃথিৱীৰ পৰা এই দ্বিতীয় বিশ্বযুদ্ধখন নাইকিয়া কৰি পুনৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰি। আৰু সেই উদ্দেশ্যে তেওঁলোকে পৰ্যায়ক্ৰমে একগোট হৈ আলোচনাৰ মাধ্যমেৰে তেওঁলোকে কিছুমান সভা যোগেদি নিৰ্দিষ্ট স্থানত কিছুমান সভাৰ আয়োজন কৰিলে। আৰু তাত সেই সভাবিলাকত তেওঁলোকে বিশ্বযুদ্ধ নাইকিয়া কৰাৰ উদ্দেশ্যে, দ্বিতীয় বিশ্বযুদ্ধ নাইকিয়া কৰাৰ উদ্দেশ্যেৰে, সমাপ্ত কৰাৰ উদ্দেশ্যেৰে আৰু পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যেৰে তেওঁলোকে আলোচনা কৰি নতুন পুনৰ জাতীয় সংঘৰ দৰেই, কিন্তু জাতীয় সংঘতকৈ শক্তিশালী, জাতীয় সংঘৰ দৰেই কিন্তু জাতীয় সংঘতকৈ শক্তিশালী এটা নতুন সংগঠন পুনৰ গঠন কৰি পৃথিৱীৰ পৰা যাতে দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত ঘটাই পৃথিৱীত পুনৰ যাতে যুদ্ধৰ পৰিৱেশ আকৌ আহিব নোৱাৰে, তেনে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে পুনৰ এটা নতুন সংগঠন অৰ্থাৎ সংস্থা গঠনৰ তেওঁলোকে চেষ্টা কৰিবলৈ আৰম্ভ কৰিব। আৰু তেনে চেষ্টাৰ পৰিপ্ৰেক্ষিততে অৱশেষত 1945 চনত পুনৰ এটা নতুন সংস্থাৰ জন্ম হ'ল, আৰু সেই সংস্থাটোৰ নামেই হৈছে ৰাষ্ট্ৰসংঘ। গতিকে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল 1945 চনত। গতিকে তোমালোকে এটা কথা বুজি পালা নিশ্চয় যে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ'ল 1914 চনত, তাৰ কাৰণে ভাৰ্চাই সন্ধি হ'ল 1919 চনত, ভাৰ্চাই সন্ধিৰ ভিত্তিত আৰম্ভ হ'ল 1920 চনত জাতীয় সংঘ প্ৰতিষ্ঠা হ'ল। জাতীয় সংঘই পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ সৃষ্টি কৰি শান্তিৰ বাতাবৰণ পুনৰ ঘূৰাই আনিলে, কিন্তু ৰাষ্ট্ৰসমূহৰ মাজত কিছু মতানৈক্যৰ ফলস্বৰূপে পুনৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ আৰম্ভ হ'ল, আৰু সেই যুদ্ধৰ পৰিৱেশে দ্বিতীয় বিশ্বযুদ্ধৰ জন্ম দিলে 1945 চনত। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ যি বিভীষিকাৰ সৃষ্টি কৰিলে, সেই দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰা বিভীষিকা ৰাষ্ট্ৰসমূহে সমাপ্ত কৰাৰ উদ্দেশ্যে বা নাইকিয়া কৰাৰ উদ্দেশ্যে এটা নতুন অনুষ্ঠানৰ জন্ম দিলে, আৰু সেই অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰসংঘ 1945 চনত সৃষ্টি হৈছিল। নিশ্চয় তোমালোকে বুজিব পাৰিছা। কিন্তু যেনেকৈ ভাৰ্চাই সন্ধিৰ ভিত্তিত 1919 চনত জাতিসংঘ জন্ম হৈছিল, ঠিক তেনেকৈ ৰাষ্ট্ৰসংঘয়ো একেদিনাই জন্ম হোৱা নাছিল। বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় 5 বছৰৰ পিছত জাতিসংঘৰ জন্ম হৈছিল।
সেই তেনেদৰে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কিছু বছৰৰ পিছতহে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। আৰু এই সময়ছোৱাত যেতিয়া পূৰ্ণগতিত বিশ্বযুদ্ধ চলি আছিল, সেই সময়ছোৱাতে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিসকলে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ৰাছিয়া, নিউজিলেণ্ড আদি দেশসমূহে প্ৰতিনিধিসকলে একগোট হৈ তেওঁলোকে পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে আলোচনাত মিলিত হৈছিল। গতিকে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰসংঘটোৰ সৃষ্টি হৈছিল। নিশ্চয় বুজি পাইছা তোমালোকে? এতিয়া আমি আলোচনা কৰিম পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জন্ম হোৱা বা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জন্ম হোৱা যিটো নতুন অনুষ্ঠান ৰাষ্ট্ৰসংঘ, সেই ৰাষ্ট্ৰসংঘটো কেনেকৈ জন্ম হ'ল বা কি পৰিস্থিতিত ৰাষ্ট্ৰসংঘটো গঠন হ'বলৈ পালে। আমি এতিয়া আলোচনা কৰিম ৰাষ্ট্ৰসংঘ গঠনৰ পদক্ষেপ। ৰাষ্ট্ৰসংঘ গঠনৰ পদক্ষেপ অৰ্থাৎ ৰাষ্ট্ৰসংঘ অনুষ্ঠানটো একেদিনাই গঠন হোৱা নাছিল। নিৰ্দিষ্ট প্ৰতিনিধি ৰাষ্ট্ৰসমূহৰ মাজত হোৱা আলোচনাৰ মাধ্যমেৰে কিছুমান নিৰ্দিষ্ট পৰ্যায়ৰ মাজেৰে গৈহে ৰাষ্ট্ৰসংঘ নামৰ অনুষ্ঠানটো, আন্তৰ্জাতিক অনুষ্ঠানটো গঠন হৈছিল। তাৰ এক নম্বৰ পদক্ষেপটো হৈছে লণ্ডন ঘোষণাপত্ৰ। লণ্ডন ঘোষণাপত্ৰ অৰ্থাৎ 1941 চনত লণ্ডন ঘোষণাপত্ৰ স্বাক্ষৰিত হৈছিল। আৰু এই লণ্ডন ঘোষণাপত্ৰত ইংলেণ্ড, কানাডা, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে মিলিত হৈ তেওঁলোকে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল। চুক্তিপত্ৰখন কিহৰ আছিল? যে তেওঁলোকে একগোট হৈ সিদ্ধান্ত লৈছিল যে আমি সকলো ৰাষ্ট্ৰই পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে সাজু, আমি যুদ্ধ নিবিচাৰোঁ। যিহেতু যুদ্ধ চলি আছে, দ্বিতীয় বিশ্বযুদ্ধ চলি আছে এই মুহূৰ্তত, গতিকে তেওঁলোকে এই চুক্তিপত্ৰখনত চহী কৰিছিল যে আমি পৃথিৱীত আৰু যুদ্ধ নিবিচাৰোঁ, আমি শান্তিৰ পৰিৱেশ বিচাৰোঁ। আৰু সেইবুলি তেওঁলোকে 1941 চনত ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, আফ্ৰিকায় 1941 চনত ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকায় লণ্ডন ঘোষণা পত্ৰ
চহী কৰিছিল। তেওঁলোকে কি কৰিছিল চহী যাতে পৃথিৱীত কোনো তেওঁলোকে যুদ্ধ নিবিচাৰে এইবুলি তেওঁলোকে এখন লণ্ডন ঘোষণাপত্ৰ নামৰ এখন চুক্তিপত্ৰত চহী কৰিছিল। দ্বিতীয়টো পৰ্যায় আছিল আটলান্টিক চনত। সেই বছৰতে অৰ্থাৎ 1941 চনতে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল সেই সময়ত ৰুজভেল্ট। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল উইনষ্টন চাৰ্চিল। আৰু এই দুজন প্ৰতিনিধিয়ে দুখন দেশৰ মুৰব্বীয়ে আটলান্টিক মহাসাগৰৰ ওপৰত প্ৰিন্স অফ ৱেলছ নামৰ এখন জাহাজেৰে গৈ থকা অৱস্থাত আটলান্টিক মহাসাগৰৰ ওপৰত অৰ্থাৎ গৈ থাকোঁতে তেওঁলোকে আটলান্টিক মহাসাগৰত প্ৰৱেশ কৰিছে জাহাজখনেৰে। আৰু সেই জাহাজখনৰ ভিতৰতে তেওঁলোকে গৈ থকা অৱস্থাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু উইনষ্টন চাৰ্চিল এখন চনদত অৰ্থাৎ এখন চুক্তিপত্ৰত চহী কৰিছিল। আৰু সেই চুক্তিখনৰ নাম হৈছে আটলান্টিক চনদ। যিহেতু আটলান্টিক মহাসাগৰৰ ওপৰত তেওঁলোকে চহী কৰিছিল, এই চুক্তিখনত চহী কৰিছিল আৰু চহী কৰাৰ কাৰণে এই চুক্তিখনৰ নাম অৰ্থাৎ চনদখনৰ নাম দিলে তেওঁলোকে আটলান্টিক চনদ। আটলান্টিক চনদত চহী কৰিছিল কোনে? মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলৰ মাজত আটলান্টিক মহাসাগৰত প্ৰিন্স অফ ৱেলছ নামৰ জাহাজ এখনত স্বাক্ষৰ হৈছিল। আৰু এই চুক্তিখনেই হৈছে আটলান্টিক চনদ। বুজি পাইছা তোমালোকে যে একেই আটলান্টিক চনদৰ একে উদ্দেশ্য আছিল যে ইংলেণ্ডৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল উইনষ্টন চাৰ্চিল বুলি নাম আছিল।
আৰু দুইজনে কি কৰিছিল পৃথিৱীত যাতে পুনৰ তেওঁলোকে যুদ্ধ নিবিচাৰো বুলি এই আটলান্টিক চন্দ্ৰখনত তেওঁলোকে চহী কৰিলে এনেদৰে ৰাষ্ট্ৰসমূহে একগোট হৈ তেওঁলোকে এটা গোট হৈ তেওঁলোকে পৃথিৱীত শান্তি কাৰণ সেই সময়ত যুদ্ধ যিহেতু চলি আছিল গতিকে সকলো ৰাষ্ট্ৰই একগোট হৈ পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰা এটা পৰিৱেশ নাছিল গতিকে কেইখনমান ৰাষ্ট্ৰৰ তেওঁলোকৰ প্ৰতিনিধিসকলে একগোট হৈ এই শান্তিৰ বাতাবৰণটো যাতে আনিব পাৰি তাৰ কাৰণে এটা পদক্ষেপ হাতত লৈছিল কাৰণ যুদ্ধৰ পৰিৱেশৰ মাজত কোনোবাই এজনে ব্যক্তিগতভাৱে ঘোষণা কৰি দিলে বা চিঞৰি দিলে নহ'ব যে যুদ্ধ বন্ধ কৰা আমি শান্তি লাগে বুলি চিঞৰি দিলেতো সম্ভৱ নহয় গতিকে তেওঁলোকে কি কৰিছিল যে এনেকৈ একো পদক্ষেপ গ্ৰহণ কৰিছিল কেইখনমান ৰাষ্ট্ৰই একগোট হৈ বুজি পাইছা আৰু এনেদৰে বিভিন্ন পদক্ষেপৰ মাজত গৈ তেওঁলোকে এদিন ৰাষ্ট্ৰসংঘ গঠন কৰিবলৈ সক্ষম হৈছিল মই আৰু এটা সৰু পইণ্ট দি দিছোঁ ৰাষ্ট্ৰসংঘ গঠনৰ পদক্ষেপ এইখিনি তোমালোকৰ নিশ্চয় হৈছে যদি নাই হোৱা নাই লিখি লোৱা ইতিমধ্যে আমি দুটা পদক্ষেপ পালোঁ মই আৰু এটা পদক্ষেপ তোমালোকৰ দি দিছোঁ 1944 চনত আমেৰিকা ৰাছিয়া চীন আদি প্ৰতিনিধিসকলে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া চীন এই দেশসমূহৰ প্ৰতিনিধিসকলে আৰু কেইবাখনো আছিলে এই দেশসমূহৰ প্ৰতিনিধিসকলে একগোট হ'ল আৰু একগোট হৈ তেওঁলোকে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় তোমালোকে নামটো নিশ্চয় শুনিছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয় হয় হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু সেই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ডাম্বাৰটন উকছ মনত ৰাখিবা আমেৰিকা ৰাছিয়া চীন আদি ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ডাম্বাৰটন উকছ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ডাম্বাৰটন উকছ নামৰ এটা অডিটৰিয়াম আছিল মানে এটা ঘৰ আছিল আৰু সেই ঘৰটোত উকছ নামৰ ঘৰটি উকছ নামৰ যিটো ঘৰ আছিল সেই ঘৰটোতে তেওঁলোকে এটা নতুন আন্তৰ্জাতিক সংস্থা গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰে অৰ্থাৎ তোমালোকে বুজি পাইছা ইতিমধ্যে আটলান্টিক চনত হ'ল তাৰ আগতে আমি পালোঁ লণ্ডন ঘোষণাপত্ৰ হ'ল আৰু এনেদৰে সেই ঘোষণাপত্ৰ এনেদৰে বিভিন্ন
চুক্তি যোগেদি তেওঁলোকে একগোট হৈ অৱশেষত 1944 চনৰ আমেৰিকাৰ ৰাছিয়া চীন আদি ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলে গোট খালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ডানমাৰ্কত অনুষ্ঠানৰ ঘৰ আছিলে তাত এটা ৰুম আছিল এটা অডিটৰিয়াম আছিলে আৰু তাতে তেওঁলোকে কি কৰিলে একগোট হৈ তেওঁলোকে আলোচনা কৰিলে আৰু আলোচনা কৰি অৱশেষত তেওঁলোকে সিদ্ধান্ত ল'লে যে আমি এটা নতুন আন্তৰ্জাতিক সংস্থা এটা গঠন কৰিব লাগিব আৰু ইয়াৰ ভিত্তিতে 1945 চনত 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সান ফ্ৰান্সিস্কো মন কৰিছা সান ফ্ৰান্সিস্কো চহৰত বিশ্বৰ প্ৰায় 50খন ৰাষ্ট্ৰ বিশ্বৰ প্ৰায় 50খন ৰাষ্ট্ৰই একগোট হৈ অৰ্থাৎ 1945 চনত অৱশেষত যদি ইয়াৰ প্ৰস্তাৱটো আন্তৰ্জাতিক সংস্থা গঠনৰ প্ৰস্তাৱ হৈ গ'ল আৰু সেই প্ৰস্তাৱৰ ভিত্তিত 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সান ফ্ৰান্সিস্কো নামৰ চহৰত তেওঁলোকে গোট খালে প্ৰায় 50খন ৰাষ্ট্ৰ গোট খালে আৰু এই 50খন ৰাষ্ট্ৰই সিদ্ধান্ত ল'লে যে একগোট হৈ ৰাষ্ট্ৰসমূহৰ চনদ ৰাষ্ট্ৰসমূহৰ চনদখন গ্ৰহণ কৰে অৰ্থাৎ 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সান ফ্ৰান্সিস্কো চহৰত 50খন ৰাষ্ট্ৰ একগোট হ'ল আৰু একগোট হৈ তেওঁলোকে সিদ্ধান্ত ল'লে যে নতুন যেহেতু অনুষ্ঠান এটা প্ৰস্তাৱ হৈ গ'ল গতিকে সেই অনুষ্ঠানটো সেই নতুন আন্তৰ্জাতিক সংস্থাটোৰ গঠন কৰিবৰ কাৰণে এখন চনদ এখন তেওঁলোকৰ সংবিধান তেওঁলোকে গ্ৰহণ কৰিলে তেওঁলোকে প্ৰস্তুত কৰি উলিয়ালে আৰু সেই অনুষ্ঠানটোৰ তেওঁলোকে নাম দিলে ৰাষ্ট্ৰসংঘ এবাৰ জাতিসংঘ তেওঁলোকে নাম দিয়া নাই ৰাষ্ট্ৰসংঘ নাম দিলে আৰু যিহেতু ৰাষ্ট্ৰসমূহৰ এটা গোট হয় এটা সংঘ হয় আৰু সেইকাৰণে তেওঁলোকে নাম দিলে ৰাষ্ট্ৰসংঘ 1945 চনৰ মই নিশ্চয় বুজি পাইছা আৰু সেই দিনটো আছিল ৰাষ্ট্ৰসংঘ নামৰ এই অনুষ্ঠানটো গঠন হৈছিল সেই বছৰ 1945 চনৰ 24 অক্টোবৰ আৰু সেইকাৰণে প্ৰত্যেক বছৰে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় আমি কি বুজিলো যে ৰাষ্ট্ৰসংঘ বিভিন্ন পৰ্যায়ৰ মাজেৰে অৰ্থাৎ একেদিনাই গঠন কৰা হৈছিল কেইবাটাও পৰ্যায়ৰ মাজেৰে আহি 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ নামৰ এটা নতুন সংস্থা গঠন হৈছিল আৰু এই অনুষ্ঠানটোৱে এই আন্তৰ্জাতিক সংস্থাটোৱে পৃথিৱীত যুদ্ধৰ যি বিভীষিকা নাইকিয়া কৰিবলৈ সক্ষম হৈছিল পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ পৰা
এতিয়া আমি আলোচনা কৰিম এই অনুষ্ঠানটোৰ উদ্দেশ্য অৰ্থাৎ ৰাষ্ট্ৰসংঘ নামৰ যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ কিছুমান নিৰ্দিষ্ট উদ্দেশ্য আছিল যিখন চনত আছিল চনতখনত প্ৰায় 111টা অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানসমূহত ৰাষ্ট্ৰসংঘৰ যিবিলাক উদ্দেশ্য সেই উদ্দেশ্যবিলাক আলোচনা কৰা হৈছে অৰ্থাৎ কি উদ্দেশ্যৰে ৰাষ্ট্ৰসংঘ নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য তো এক নম্বৰত আছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা দ্বিতীয়তে আছে সমান অধিকাৰৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা তৃতীয়তে আছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক সাংস্কৃতিক সমস্যাসমূহ সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা আমি কি পালো প্ৰথমটো হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা
বজাই ৰখা সমান অধিকাৰৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অৰ্থাৎ প্ৰত্যেকখন দেশে যাতে বন্ধুত্বভাৱে জীয়াই থাকিব পাৰে এনেকুৱা বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব পাৰে তাৰ কাৰণে ৰাষ্ট্ৰসংঘই ব্যৱস্থা কৰিব তাৰপিছত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থাৎ ৰাষ্ট্ৰসমূহৰ মাজত যাতে মিলা প্ৰীতি থাকে তাৰ ভিত্তিতে যাতে অৰ্থনৈতিক ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক ৰাষ্ট্ৰসমূহৰ মাজত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক ৰাষ্ট্ৰসমূহে সমাধান কৰিব আৰু প্ৰত্যেকখন দেশৰ সকলো ব্যক্তিৰ মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ যাতে উপভোগ কৰিব পাৰে ভালদৰে যাতে তেওঁলোকে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা ৰাষ্ট্ৰসংঘই কৰিব শেষত আৰু এটা আছে 6 নম্বৰ পইণ্টটো উক্ত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰে বুঝি পাইছে অৰ্থাৎ আমি যে তিনিটা উদ্দেশ্য পালো এই তিনিটা উদ্দেশ্য ৰাষ্ট্ৰসংঘই সমাধান কৰিব চেষ্টা কৰিব আৰু তাৰ কাৰণে কি কৰিব বিভিন্ন দেশৰ মাজত অৰ্থাৎ ৰাষ্ট্ৰসমূহৰ মাজত যাতে ৰাষ্ট্ৰসংঘই এটা কেন্দ্ৰ হিচাপে এটা চেণ্টাৰ হিচাপে তেওঁলোকে কামখিনি কৰিব পাৰে ৰাষ্ট্ৰসংঘ যাতে ৰাষ্ট্ৰসংঘৰ মাজত এটা কেন্দ্ৰ হিচাপে ৰাষ্ট্ৰসংঘই থাকি দেশসমূহক যাতে চোৱা চিতা কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব গতিকে এইকেইটা হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য এতিয়া আজিলৈ তোমালোকৰ পাঠটো ইয়াতে সমাপ্ত কৰিছোঁ ইয়াৰ পিছত আমি আলোচনা কৰিম ধন্যবাদ